हेलो ভিউৱাৰ্ছ তোমালোকৰ দ্বাৰা মই কি কৰি আছোঁ দ্বিঘাত সমীকৰণ বনাই আছোঁ এতিয়া চোৱা তোমালোকৰ কি দ্বিঘাত সমীকৰণৰ কি 4.3 অংকবিলাক কৰি আছোঁ মানে 1 নম্বৰৰ অংকখিনি কৰি দি আছোঁ এতিয়া চোৱা তোমালোকৰ কি 2 নম্বৰৰ অংকখিনি দি আছে 2 নম্বৰৰ অংকবিলাক দি আছে কি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি কি মূল নিৰ্ণয় কৰা এতিয়া চোৱা দ্বিঘাত সূত্ৰটোকে আমি নাজানো দ্বিঘাত সূত্ৰতে একচুয়ালিটো হল মাইনাস বি প্লাস মাইনাস ৰুট ওভাৰ বি স্কয়াৰ মাইনাস 4ac ডিভাইডেড বাই 2a এইটো হল কি দ্বিঘাত সূত্ৰ এতিয়া চোৱা আমি কি কৰিম দ্বিঘাত সূত্ৰটো কি কৰিম দ্বিঘাত সমীকৰণৰ পৰা আমি কি প্ৰমাণ কৰিম আমাক কি দিয়া আছিল দ্বিঘাত সমীকৰণটো কি দিয়া আছিল আমাক দিয়া আছিল দ্বিঘাত সমীকৰণটো দিয়া আছিল ax² প্লাস bx প্লাস c ইকুৱেল টু কি দিয়া আছিল 0 এতিয়া চোৱা তোমালোকে আগৰ নিচিনাই আগতে কি দিয়া আছিল x ৰ হক যিকোনো টাৰ্ম দিয়া আছিল তাক কি কৰিছিল ডিভাইড কৰিছিল এতিয়া আমাক কি দিয়া আছে a দিয়া আছে a কি কৰিম গোটেই কেইটাৰ লগত কি কৰিম হৰণ কৰি যাম এতিয়া চোৱা কি দিয়া আছে l লগত a হৰণ দিলে কি a কেনসেল হৈ যাব কি হৈ যাব x² প্লাস b বাই কি হ'ব a x প্লাস কি হ'ব c বাই a ইকুৱেল টু 0 আমি কি কৰিছো বোথ সাইডক কি কৰিছো a ৰে কি কৰিছো ডিভাইড কৰিছো এতিয়া কি হ'ব তোমালোকে চোৱা এইটো কি তোমালোক আগতে কৈছিল x² পিছত যদি কেলে প্লাস থাকে তেনেহলে কি হয় a + b হোল স্কয়াৰ ফৰ্মুলাটো কি আগৰ ভিডিওত দিয়া আছে আৰু বাৰে নিলিখো 3-4 বাৰ লিখা হৈ গৈছে এতিয়া চোৱা a² + 2a a মানে কি x b মানে আমাক কি দি আছে b / a এতিয়া চোৱা ইয়াতে 2 দিছো ইয়াতে নহলে কি 2 দিবলৈ 2 টু কেনসেল যায় কি থাকিব আগৰ টাৰ্মটো থাকিব এতিয়া চোৱা a² + 2ab প্লাস b স্কয়ার b তো ইয়াত দিয়া নাই তেনেহলে b বাই 2 এবাৰ প্লাস লিখিছো এবাৰ কি লিখিম b বাই 2 আইছে মাইনাস লিখিম এতিয়া চোৱা আৰু কি দি আছে প্লাস c বাই a ইকুৱেল টু 0 এতিয়া চোৱা এইখিনি এটা ফৰ্মুলাত গৈছে a + b হোল স্কয়াৰ ফৰ্মুলা a মানে কি দি আছে আমাক x প্লাস b মানে কি দি আছে আমাক b বাই 2 আইছে স্কয়াৰ সমান ইফালে কি মাইনাস দিয়া সিফালে লৈ যাম কি হ'ব প্লাস b² 2² কৰিলে কিমান হ'ব 4 ইয়াত কি দিয়া আছে a কি হ'ব স্কয়াৰ মাইনাস কি হ'ব c বাই a এতিয়া চোৱা ইয়াৰ পৰা আমি কি লসাগু ল'ব পাৰো 4a² ইয়াত কি হ'ব b² মাইনাস a কেনসেল হৈ যাব তেনেহলে কি হ'ব 4ac এতিয়া চোৱা আমি স্কয়াৰটো হিফালে লৈ যাম কি হ'ব প্লাস b বাই 2 আইছে সমান স্কয়াৰটো হিফালে গলে কি হয় প্লাস মাইনাস ইয়াত কি হ'ব ৰুট ওভাৰ হৈ যাব ৰুট ওভাৰ কি হ'ব b² মাইনাস 4ac ডিভাইডেড বাই 4a 4 কি লিখিব 2 এটো স্কয়াৰ দিয়া আছে স্কয়াৰ লিখিম এতিয়া কি লিখিম x প্লাস b বাই 2 আইছে ইকুৱেল টু কি লিখিম প্লাস মাইনাস ৰুট ওভাৰটো ভাঙি দিম b² মাইনাস 4ac ডিভাইডেড বাই কি লিখিম 2a স্কয়াৰ এতিয়া চোৱা কি হ'ব আমি x টো ইফালে ৰাখি দিম এইটো কি প্লাস আছে ইফালে লৈ যাম কি হ'ব মাইনাস b বাই 2 আইছে প্লাস মাইনাস ইয়াত কি হ'ব ৰুট ওভাৰ b² মাইনাস 4ac ডিভাইডেড বাই কি হ'ব স্কয়াৰ ৰুট কেনসেল 2a এতিয়া চোৱা আমি কি কৰিম দুটাৰ পৰা কি লসাগু ল'ব পাৰো 2a ইয়াত কি হ'ব মাইনাস b প্লাস মাইনাস ৰুট ওভাৰ কি হয় b² মাইনাস 4ac এইটো কি প্ৰমাণিত প্ৰুফ হৈ গল বা তোমালোকৰ কোৱেশ্চনটো এনেকুৱা কৰি দিব পাৰে যে ax² + bx + c
এই সমীকৰণৰ পৰা বা prove that equal to 0 x square plus bx plus c equal to 0 এই সমীকৰণৰ পৰা প্ৰমাণ কৰা যে বা দেখুৱা যে প্ৰমাণ কৰা যে কি দিব পাৰা মাইনাস বি প্লাস মাইনাস root over b square minus 4ac divided by 2ac এতিয়া চোৱা মূলৰ প্ৰকৃতি ইয়াৰ আগতে আমি কি কৰিলো দ্বিঘাত সমীকৰণৰ কি দ্বিঘাত সূত্ৰটো কি আছিল -b + root over b square minus 4ac divided by কি 2ac মূলৰ প্ৰকৃতি এতিয়া চোৱা তোমালোকে মূলৰ প্ৰকৃতি ধৰা আমি আগতে গম পাম ইয়াত কি মূলবিলাক আছে নে নাই আৰু ইয়াৰ মূলবিলাক কেনেকুৱা হ'ব মাইনাস হ'ব নে প্লাস হ'ব বা মূল দুটা সমান হ'ব না কি হ'ব আগতে গম পাম এতিয়া চোৱা আমি কি b square minus 4ac equal to b square minus 4ac equal to যদি কলে আমি 0 পাও তেনেহলে ইয়াৰ মূল হ'ব তেনেহলে ইয়াৰ মূল দুটা বাস্তৱ আৰু সমান বাস্তৱ আৰু কি সমান হ'ব যেতিয়া কি b square minus 4ac equal to 0 হয় ইয়াৰ কি হ'ব মূল দুটা কি হ'ব বাস্তৱ আৰু কি সমান হয় আৰু 2 নম্বৰ চোৱা b square minus 4ac greater than 0 হয় তেন্তে ইয়াৰ মূল দুটা তেন্তে ইয়াৰ কি মূল দুটা বাস্তৱ আৰু কি ভিন্ন হ'ব বাস্তৱ আৰু ভিন্ন হ'ব তাৰ মানে কি কৈছে ইয়াত চোৱা b square minus 4ac greater than 0 ইয়াৰ মূল দুটা কি হ'ব বাস্তৱ আৰু কি ভিন্ন হ'ব চোৱা ইয়াত মানে কি হ'ব লাগিব b square minus 4ac মানে এই আমাৰ এইখিনি মান কি হ'ব লাগিব 0 তকৈ কি হ'ব লাগিব ডাঙৰ মান হ'ব লাগিব অৰ্থাৎ প্লাস মান হ'ব লাগিব যেতিয়া কি এই মানখিনি আমি প্লাস পাম তেতিয়া ইয়াৰ মূল ওপৰ কি হৈ যাব দুটা মূল পাম কিন্তু মূল দুটা কি হ'ব ভিন্ন হ'ব সেম নহব আৰু ইয়াৰ আগত চোৱা b square minus 4ac সমান 0 ইয়াৰ মূল দুটা কি হ'ব বাস্তৱ আৰু সমান মূল দুটা কি হ'ব বাস্তৱ মানে প্লাস মান পালে কি হ'ব মূল দুটা বাস্তৱ হ'ব কিন্তু মূল দুটা কি হ'ব সেম হ'ব দুটা মূল কি সেম হ'ব লাগিব আৰু 3 নম্বৰ কন্ডিশনটো তোমালোকে চোৱা b square minus 4ac less than 0 তেন্তে ইয়াৰ মূল দুটা বাস্তৱ আৰু তেন্তে ইয়াৰ মূল দুটা বাস্তৱ নহয় অৰ্থাৎ ইয়াৰ কোনো বাস্তৱ মূল নাই এতিয়া চোৱা আমাক তিনটা কন্ডিশন দি আছে তিনিটা কন্ডিশন হল কি মোস্টলি ইম্পৰ্টেন্ট ইয়াৰ পৰা তোমালোকৰ কি ফাইনালত 100% বুলি ভাবি লোৱা এই তিনটা কন্ডিশন যদি মনত ৰাখিব পাৰা তোমালোকৰ কি 100% কি ইয়াৰ পৰা মাৰ্ক কি পাবাই শিওর আৰু শর্ট কোশ্চন কি এই তিনটাৰ পৰা চাবা এটা থাকিব এনেকুৱা টাইপৰ আৰু এতিয়া
এতিয়া চোৱা 4 অনুশীলনী 4.3 2 নম্বৰৰ অংকবিলাক কৰিম দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি কি ওপৰৰ মানে কি 1 নম্বৰ প্ৰশ্নত দিয়াবোৰৰ কি মূল নিৰ্ণয় কৰিব দিছে এতিয়া চোৱা তোমালোকে 1 নম্বৰ কোৱেশ্চনত আমাক কি দিয়া আছে ফাৰ্স্ট কোৱেশ্চনত 2x স্কয়াৰ minus 7x plus 3 equal to 0 এতিয়া চোৱা দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি আমি কি অলৰেডি কি দ্বিঘাত সূত্ৰ জানো দ্বিঘাত সূত্ৰটো কি লিখিছিলো x equal to minus b plus minus root over কি আছিল b square minus 4ac divided by কি আছিল 2 আহিছে এইটো আছিল কি দ্বিঘাত সূত্ৰ এতিয়া চোৱা আমি ইয়াৰ পৰা জানিব লাগিব a মানে কি b মানে কি c মানে কি এতিয়া চোৱা তোমালোকে কি দ্বিঘাত সমীকৰণটো জানা থাকে আগতে লিখি দিয়া আছিল ax স্কয়াৰ প্লাস bx প্লাস কি c ইকুৱেল টু 0 এতিয়া চোৱা এইটোৰ লগত এটো কি কম্বাইন কৰি চোৱা x স্কয়াৰ ইয়াতো কি x স্কয়াৰ দি আছে ইয়াত কি a ঠাইত কি দি আছে হিয়াৰ a মানে কি দি আছে 2 ইয়াত কি দি আছে b ইয়াত কি দি আছে x ৰ হক কি দি আছে 7 তেনেহলে b ইকুৱেল টু কি হ'ব -7 ইয়াত কি হ'ব c মানে ইয়াত কিমান দি আছে কনস্ট্যান্ট টার্ম মানে 3 দি আছে এতিয়া চোৱা তোমালোকে কি আগতে গম পাব লাগিব এইটো কি মূল আছে নে নাই আগতে তোমালোকে কেনেকৈ গম পাবা তোমালোকে কি অলৰেডি কি এটা ফৰ্মুলা দি আছিল কি দি আছিল b স্কয়াৰ - 4ac এইটোৰ কি মান উলিয়াম আগতে b মানে কি দিমান দি আছে -7 স্কয়াৰ মাইনাস ফুটৰ 4 a মানে কিমান 2 c মানে কিমান 3 এতিয়া চোৱা মাইনাস স্কয়াৰ কৰিলে কি হৈ যায় প্লাস আৰু 7ক স্কয়াৰ কৰিলে কিমান হ'ব 49 মাইনাস আৰু 4 পূৰণ 2 পূৰণ 3 মানে কিমান হ'ব 4 পূৰণ 2 পূৰণ 3 8 3 আটা কিমান হ'ব 24 এতিয়া বিয়োগ কৰি চোৱা কিমান হয় 25 এতিয়া চোৱা এইটো কি প্লাস মান পাইছো নে প্লাস মান পালে কি হয় এটো জিৰতকৈ কি হৈছে এটো ডাঙৰ হৈছে নে তেনেহলে হেতু কি হ'ব দ্বিঘাত সমীকৰণৰ কিন্তু হ'ব তাৰ মূল দুটা কি হ'ব ভিন্ন কি পাম আমি দুটা মূল পাম এতিয়া আমাক কি আমি অলৰেডি দ্বিঘাত সূত্ৰটো জানো এনেকৈ লিখিবা উই নো দ্যাট তোমালোকে কি ফৰ্মুলাটো একবাৰ লিখিলে হ'ব নি লিখিলে হ'ব তোমালোকে লিখিবা নহলে এনেই লিখি দিবা হৈ যাব -b প্লাস মাইনাস মই এবাৰ লিখি দি আছো b স্কয়াৰ -4ac ডিভাইডেড বাই 2 আইছে ইয়াত চোৱা b মানে কিমান দি আছে -7 আৰু এই মাইনাসে কি হৈ যাব +7 প্লাস মাইনাস ইয়াত ৰুট ওভাৰ b স্কয়াৰ -4ac ইয়াৰ মান কিমান পাইছা 25 ডিভাইডেড বাই 2 a মানে কিমান পাইছা 2 ইয়াত কি হ'ব 25 ক আমি কি লিখিব পাৰো 25 ক ইকুৱেল টু 5 স্কয়াৰ বুলি লিখিব পাৰো 7 প্লাস মাইনাস ইয়াত কি লিখিম 5 স্কয়াৰ আৰু ৰুট ডিভাইডেড বাই 2 পূৰণ 2 কিমান হ'ব 4 স্কয়াৰ ৰুট কেনসেল কিমান হৈ গল 7 প্লাস 5 ডিভাইডেড বাই 4 হৈ গল এতিয়া কি হ'ব আমি আগতে জানো এটো কি বাংগি লিখিম একবাৰ প্লাস মান আৰু এবাৰ কি লিখিম মাইনাস মান এতিয়া চোৱা x ৰ মান আমি কিমান পাইছো আৰু এবাৰ লিখি দি আছো 7 প্লাস মাইনাস 5 ডিভাইডেড বাই 4 এতিয়া লিখিম x ইকুৱেল টু 7 প্লাস 5 ডিভাইডেড বাই 4 আৰু এবাৰ কি লিখিম x ইকুৱেল টু 7 মাইনাস 5 ডিভাইডেড বাই 4 ক্যালকুলেশন কৰা 12 বাই 4 ইকুৱেল টু কিমান হ'ব 3 ইয়াত কি হ'ব 2 ডিভাইডেড বাই 4 ইকুৱেল টু কিমান হ'ব হাফ এনেকৈ লিখি দিবা এতেকে মূল দুটা হল 3 আৰু এটা কি হ'ব 1/2 এতিয়া চোৱা তোমালোকৰ কিতাপত কি এনেকুৱা কৈ কি আৰু দিয়া আছে তোমালোকে আৰু কৰি চাবা এবাৰ মই কি কৰিছো এটা কৰি দিও আৰু 4 নম্বৰটো কৰি দি আছো তোমালোকৰ কি বাকি বিলাক কৰিবা নোৱাৰিলে মোক জনাই দিবা মই তোমালোক কি কৰি দিম আৰু 4 নম্বৰটো কি দিয়া আছে চোৱা 2x স্কয়াৰ
প্লাছ এক্স প্লাছ 4 ইকুৱেল টু 0 এতিয়া আগৰ নিচিনাই লিখি ল'বা হেয়াৰ এ মানে কিমান এক্স স্কুৱেৰ সহ কিমান দি আছে 2 বি মানে কিমান 1 সি মানে কিমান দি আছে 4 এতিয়া কি কৰিম চোৱা তোমালোকে ফৰ্মুলাটো লিখি ল'বা বি স্কুৱেৰ মাইনাছ 4ac সমান সমান কি লিখিম বি স্কুৱেৰ মান কিমান দি আছে 1 স্কুৱেৰ মাইনাছ 4 এ মানে কিমান 2 বি মানে কিমান 4 ইকুৱেল টু 1 মাইনাছ 4 গুণে 16 16 দ্বিগুণ কিমান 32 মাইনাছ 31 মাইনাছ 1 আহিলে কি হয় জানি ইয়াৰ কোনো মূল নাথাকে তোমালোকে আগতে লিখি দিয়া আছে চোৱা এটা এনেকৈ লিখি দিবা ইয়াৰ কোনো মূল নাই যেহেতু মাইনাছ 1 পাইছো 0 তকৈ কি মানটো কি সৰু নহলে কি হ'ব নহব আৰু এতিয়া চোৱা আৰু এটা एग्जांपल লৈছো আগৰ নিচিনা সেম আমাক চোৱা a মানে কিমান দি আছে 2 b মানে কিমান দি আছে মানে x ৰ হক কিমান দি আছে -2 √2 c মানে কিমান 1 দি আছে এতিয়া আমি কি কৰিম b স্কয়াৰ - 4ac ইকুৱেল টু লিখি দিয়া কি হ'ব b স্কয়াৰ b মানে কিমান দি আছে আমাক -2 √2 এর উপর কি দি আছে স্কয়াৰ -4 a মানে কিমান 2 c মানে কিমান 1 ইয়াত কি হ'ব চোৱা মাইনাস স্কয়াৰ কৰিলে কি হয় প্লাস হৈ যায় 2 স্কয়াৰ কৰিলে কিমান হ'ব 4 স্কয়াৰ ৰুট কেনসেল পূৰণ 2 মাইনাস কিমান হ'ব 8 8 মাইনাস 8 ইকুৱেল টু কিমান হ'ব 0 হৈ যাব এতিয়া তোমালোকে জানা যেতিয়া মানটো কি পাম 0 পাম তেনেহলে তাৰ মূলটো কি হয় দুটা মূল পাম কিন্তু মূল দুটা কি হ'ব সেম হ'ব লাগিব এতিয়া কি তোমালোকে দ্বিঘাত সমীকৰণটো জানা মই বাৰবাৰ দ্বিঘাত সমীকৰণটো নিলিখো x ইকুৱেল টু কি আছিল -b প্লাস মাইনাস √b স্কয়াৰ -4ac ডিভাইডেড বাই 2 আইছে তোমালোকে হয়তো লিখিবা নিলিখিলে কথা নাই কথাটো ৰাইট হ'ব -b বিৰ মানটো কিমান দি আছে ইয়াত মাইনাস আৰু a মাইনাস সূত্ৰ মানছে কি হ'ব প্লাস হৈ যাব +2 √2 প্লাস মাইনাস √b স্কয়াৰ -4ac ইয়াৰ মান কিমান পাইছো 0 ডিভাইডেড বাই 2 a মানে কিমান পাইছো 2 এতিয়া কি হ'ব 2 √2 ডিভাইডেড বাই 4 এতিয়া কেনসেল কৰি দিয়া 2 একবাৰ ইয়াত কৈ যাও দুইবাৰ √2 ডিভাইডেড বাই 2 এনেকৈ লিখি দিবা এতেকে নিৰ্ণয় মূল দুটা হল কি হ'ব √2/2 √2/2 এতিয়া চোৱা 4.3 তোমালোকৰ কি কিতাপত 3 নম্বৰ অংকবিলাক দি আছে তলৰ সমীকৰণ কেইটা কি মূল নিৰ্ণয় কৰা এক নম্বৰ তোমালোকৰ এটা एग्जांपलত দি আছে x + 1/3 = 0 = 3 x not equal to 0 আৰু এটা কি দি আছে 2 নম্বৰ চোৱা 1 নম্বৰ দি আছে কিতাপত তোমালোকৰ x - 1/3 = 3 মানে এটো প্লাস এটো মাইনাস দি আছে সেমই হ'ব আৰু এটা অংক দি আছে কি 1 কি দি আছে x + 4 মাইনাস কি আছে 1/x + 7 = 11/13 x not equal to কি -4 7 দি আছে এতিয়া চোৱা আমি কি কৰিম এনসার বিলাক লিখিম আগতে 1 নম্বৰ এনসারটো তোমালোকে চোৱা কি হয় 1 নম্বৰত কি দি আছে x প্লাস কি দি আছে 1/3 সমান সমান কি দি আছে 3 এতিয়া কি কৰিম চোৱা ইয়াৰ পৰা x টো কি কৰিম লসাগু লম x পূৰণ 3 কি হ'ব 3x ইয়াত কি হ'ব x পূৰণ এইটো কি হ'ব একচুয়ালি x দি আছে কিতাপত তোমালোকক x দি আছে এইটো কি দি আছে x দি আছে এইটো 3 নহয় একচুয়ালি এইটো x দি আছে এইটো কি হ'ব তেনেহলে x লিখিম চোৱা ইয়াৰ পৰা কি লম লসাগু x লসাগু লম কি হ'ব x পূৰণ x কি হ'ব x স্কয়াৰ প্লাস প্লাস দি আছে ইয়াত কি দি আছে 1 ইকুৱেল টু কিমান হ'ব 3 এতিয়া চোৱা x স্কয়াৰ প্লাস 1 3 পূৰণ x এইটো হিফালে লৈ যাম ফৰণ হিয়া সিফালে গলে কি হ'ব পূৰণ হৈ যাব 3x এতিয়া কি কৰিম চোৱা x স্কয়াৰ এইটো কি আছে প্লাস হিফালে কি প্লাস হৈ আছে হিফালে আনিম আগতে 3x + 1 = 0
এতিয়া কি কৰিম চোৱা ইয়াৰ পৰা কি লিখিম হেয়াৰ বুলি লিখিবা a মানে কিমান দি আছে আমাক 1 b মানে কিমান দি আছে -3 c মানে কিমান দি আছে 1 এতিয়া আমি কি কৰিম b² - 4ac ইকুৱেল টু b মানে আমাক কি দি আছে -3² মাইনাস সূত্ৰত 4 a মানে কিমান 1 c মানে কিমান দি আছে 1 এতিয়া কি কৰিম -² কৰিলে প্লাস হৈ যায় 3² কৰিলে 9 4 লগত 1 পূৰণ দিলে 1 পূৰণ দিলে 4 হৈ যাব ইকুৱেল টু 5 মানটো কি প্লাস পাইছো তেনেহলে কি থাকিব ইয়াৰ মূল্য আছে তেনেহলে ফৰ্মুলাত বহাই দিয়া x সমান সমান কি লিখিবা -b মাইনাসে মাইনাসে প্লাস হৈ যাব 3 প্লাস মাইনাস ৰুট ওভাৰ b² - 4ac মানটো 5 এ পাইছে ডিভাইডেড বাই 2 a মানে কিমান কিমান পাইছো আমি 1 এতিয়া কি হ'ব 3 প্লাস মাইনাস ৰুট ওভাৰ 5 ডিভাইডেড বাই 2 এতিয়া খেল ভাঙি লিখি দিয়া x ইকুৱেল টু কি হ'ব 3 প্লাস ৰুট 5 ডিভাইডেড বাই 2 আৰু এটা কি হ'ব x ইকুৱেল টু 3 মাইনাস ৰুট 5 ডিভাইডেড বাই 2 দুটা মান পাই গলো এই হল কি নিৰ্ণয় মূল্য এতিয়া চোৱা তোমালোকে 2 নম্বৰটো কি সেমে চোৱা ইয়াত কি দি আছে x প্লাস কি দি আছে 1/x = 3 not equal to 0 ইয়াত কি দি আছে x - 1/3 তোমালোকে এইটোৰ নিচিনাই থাকে এইটো পাৰিবা এইটো তোমালোকে কৰিবা ঘৰত আৰু 3 নম্বৰটো এতিয়া মই কৰি দিম চোৱা 3 নম্বৰটো কি দি আছে সলিউশন নাম্বার 3 কি দি আছে 1 কি দি আছিল x + 4 মাইনাস কি দি আছে 1/x - 7 ইকুৱেল টু 11 কিমান দি আছে 13 এতিয়া চোৱা আমি কি কৰিম এইটো লসাগু লম x + 4 into x - 7 ইকুৱেল টু এটা সো এটৰ এক গুণ এটো মানে x - 7 ইয়াত কি দি আছে মাইনাস আৰু এটৰ এক গুণ এটো মানে কি x + 4 এতিয়া চোৱা কি হ'ব পূৰণ কৰি দিয়া x - 7 এটো মাইনাস কি হ'ব x এটো কি মাইনাস প্লাস -4 হৈ যাব এতিয়া x ৰ লগত x পূৰণ দিয়া মানে কি হ'ব x² x ৰ লগত 7 পূৰণ দিয়া মাইনাস প্লাস 7x -7x x ৰ লগত 4 পূৰণ দিয়া প্লাস 4x 4 ৰ লগত 7 পূৰণ দিয়া কিমান হ'ব 7 গুণে 28 28 11/13 এতিয়া চোৱা তোমালোকে ক্যালকুলেশন করা এটা x প্লাস মাইনাসে ক্যান্সেল যাব -7 আৰু -4 কিমান হল -11 ডিভাইডেড বাই x² টার্ম এটাই দিয়া আছে 7x আৰু 4x বাদ দিয়া 3x থাকিব -28 ইকুৱেল টু 11/13 এতিয়া 11 ক্যান্সেল হৈ যাব এতিয়া কি থাকিব x² -3x -28 ইফালে প্লাস আছিল ইফালে আনিম কি হৈ যাব আৰু এবাৰ লিখি দিয়া 13 এতিয়া চোৱা কি হ'ব x² -3x -28 এইটো কি প্লাস মাইনাস আছে ইফালে লিখি প্লাস হৈ যাব 13 ইকুৱেল টু 0 এতিয়া চোৱা x² -3x বিয়োগ কৰি দিয়া কি হৈ যাব +2 ইকুৱেল টু 0 এতিয়াৰ পৰা লিখিবা হিয়াৰ a মানে কিমান 1 b মানে কিমান -3 আৰু c মানে কিমান হ'ব 2 এতিয়া তুমি জানা ফৰ্মুলা বহাই দিয়া b² - 4ac ইকুৱেল টু b মানে কিমান -3² -4 a মানে কিমান দি আছে a মানে 1 c মানে কিমান দি আছে 2 কিমান হ'ব -+9 হৈ যাব -² কৰিলে
আৰু 8 হৈ যাব ইকুৱেল টু কিমান 1 হৈ যাব এতিয়া চোৱা তোমালোকে ফৰ্মুলাটো অলৰেডি জানা x ইকুৱেল টু কি -b মাইনাসে মাইনাসে কি হৈ যাব +3 প্লাস মাইনাস ৰুট ওভাৰ 1 হৈ যাব ডিভাইডেড বাই 2a মানে কিমান 1 3 প্লাস মাইনাস 1 ডিভাইডেড বাই 2 এতিয়া x ৰ মান কি পাম আমি দুটা পাম x ইকুৱেল টু কি লিখিম একবাৰ প্লাস 3 প্লাস 1 ডিভাইডেড বাই 2 আৰু এবাৰ কি লিখিম x ইকুৱেল টু 3 minus 1 divided by 2 এটা কি হ'ব 3 plus 1 মানে 4 divided by 2 আৰু এটা কি হ'ব 2 divided by 2 ইয়াত কি হ'ব 2 আৰু এটা কি হ'ব 1 হৈ যাব আৰু তোমালোকৰ দ্বাৰা দ্বিঘাত সমীকৰণ প্ৰায় শেষে হ'ল আৰু এটা ক্লাস কৰিলে তোমালোকৰ কি দ্বিঘাত সমীকৰণ কি হৈ যাব কমপ্লিট হৈ যাব তেনেহলে তোমালোকে ভালকৈ পঢ়িবা আৰু ধৰা ম্যাক্সিমাম অংকবিলাক কি মই কৰি দি আছো ফৰ্মুলা দি আৰু ফৰ্মুলা দি মই কি গোটেইখিনি কৰি দিয়া নাই দুটা তিনিটা চাৰিটা পাঁচটা কৰি যিমান পাৰো কৰি দি আছো আৰু তোমালোকৰ যিখিনি লৈ গৈ আছে তোমালোকে সেইখিনি ট্ৰাই কৰিবা পাৰিলেতো পাৰিলাই পাছাকে পাৰিবা যদি এইখিনি বুজি পাইছা পাৰিবা আৰু বুজি নাপালে মোক জনাবা তোমালোককে আকৌ বুজাই দিম আৰু তোমালোকে যিকেইটা নোৱাৰা সেইকেইটা কি কৰিবা মোৰ কমেন্ট বক্সত তোমালোকে লিখি দিবা যে এইটো নোৱাৰো মই কি কৰিম আকৌ তোমালোকক কি সলভ কৰি তোমালোকক জনাই দিম থ্যাংক ইউ